অখিল বাবা ব'লা মইতো মুখ্যমন্ত্ৰী মইতো ইয়াৰ ৰিলৰ কম্পিটিশ্যন কৰিব নোৱাৰোঁ অখিল গগৈয়ে সাঁতুৰিলেও ভাল কৰি এতিয়া পানীত সাঁতুৰিলে কাক উদ্ধাৰ কৰিলে তেখেত এখন বেলেগ দ্বীপত থাকে গতিকে তেওঁৰ লগত কথা 10 লাখ কিয় মানুহে আৰু বেছি পাব লাগে কিন্তু ঘটনাটো হ'ল যে তেওঁ চৰকাৰটো চলোৱা নাই আমি চৰকাৰ চলাওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে আমাৰ হিমন্ত মামা অখিল গগৈ ডাঙৰীয়াই কিমানখিনি কাম কৰিছে সমগ্ৰ অসমে দেখিছে যিজন অখিল গগৈ ডাঙৰীয়াক চুমা বাবা হিচাপে মানুহে মাতিছিল এটা সময়ত আজি সেই সকল লোকেই কিন্তু তেখেতৰ সুন্দৰ সুন্দৰ কৰ্মৰাজিৰ কাৰণে আজি সেইজন চুমা বাবাৰ ঠাইত ৰিয়েল হিৰো হিচাপে মাতিবলৈ বাধ্য হৈছে কিয় তেখেতৰ সেই সুন্দৰ সুন্দৰ কৰ্মৰাজিৰ কাৰণে আজি অখিল গগৈ ডাঙৰীয়া ঘৰতো কিন্তু বান সোমাইছে তেখেতৰ ঘৰতো কিন্তু বান সোমোৱাৰ পাছতো কিন্তু নিজৰ ঘৰখনৰ কথা চিন্তা নকৰি এজন বিধায়ক হিচাপে এটা সাধাৰণ হাফ পেণ্ট আৰু এটা সাধাৰণ মানে স্পৰ্টিং আৰু এজন সাধাৰণ হাৱাই চেণ্ডেল পিন্ধি এজন বিধায়ক হিচাপে ওলাই আহিছে এজন সাধাৰণ বিধায়ক হিচাপে ওলাই আহি বোকা পানী গছকি দিন ৰাত একাকাৰ কৰিছে সেই দুৰ্যোগ ভোগা সেই মহাপ্ৰলয় ভোগা সেই লোকসকলৰ কাষত আমি সকলোৱে দেখিবলৈ পাইছো অখিল গগৈ ডাঙৰীয়া সেই সাধাৰণ লোকৰ কাষত এনেকুৱা ধৰণে কষ্ট কৰিছে সেই দুৰ্যোগ ভোগা লোকসকলৰ কাষত তেখেতৰ মূৰৰ ছাল ছিগি গৈছে তেখেতৰ চকুৰ ৰঙা পৰি গৈছে গতিকে ইমানখিনি কৰাৰ পাছত অকল সাঁতোৰাটোৱে মেইন নহয় আপুনি কৈছে যে সাঁতুৰি তেওঁ কিমানজনক উদ্ধাৰ কৰিলে কিমানজনক উদ্ধাৰ কৰাটো মেইন নহয় তেখেতে কিমানজনৰ কাষত থিয় দিছে ৰাতিয়ে দিনে কিমানজনৰ কাষত তেখেতে বোকা পানী গছকি পেলাই তেখেতলোকক সুখেৰে ৰাখিব পাৰে সেইটো কথা চিন্তা কৰিছে সেইটোহে মেইন কথা অখিল গগৈ ডাঙৰীয়া যিমান পাৰে সেই বানপীড়িত লোকৰ কাষত থিয় হৈ পেলাই যি 2 টকা পাৰে কিন্তু হাতে হাতে দিয়া আমি দেখিবলৈ পাইছো যিমান পাৰে ৰেচনৰ যোগান ধৰা আমি দেখিবলৈ পাইছো বুকাই বালিয়ে বহি পেলাই তেওঁলোকৰ লগত দুখৰ সমভাগী হোৱা আমি দেখিবলৈ পাইছো আজি তেওঁলোকৰ লগত সমানে বহি পেলাই দৃশ্যত বহি পেলাই মাটিত বহি ভাত খোৱা আমি দেখিবলৈ পাইছো এজন বিধায়কৰ কৰণীয়ে ঢেৰ কৰিছে তেখেতে বিধায়ক হিচাপে তেখেতে বহুত কৰিছে অকল পানীত সাঁতুৰি কাৰোবাক উদ্ধাৰ কৰাটো নহয় বাকীখিনিও চাব লাগিব আমাৰ অখিল গগৈ ডাঙৰীয়াই কিমানখিনি কাম কৰিছে আৰু আপুনিও কিন্তু বহুতখিনি ভাল কাম কৰিছে সেইটো নহয় বুলি নকওঁ আজি আপুনি অসমৰ এজন মাননীয় মুখ্যমন্ত্ৰী হিচাপে এইখন অসমৰ এজন অভিভাৱক হিচাপে প্ৰত্যেকজন লোকৰ কাষত যেনেকৈ ছাঁৰ দৰে থিয় দি পেলাই প্ৰত্যেকজন লোকক উদ্ধাৰ অভিযানত লাগিছে সেইটো আমি নুই কৰিব নোৱাৰোঁ আমি দেখা পাইছোঁ আপুনি প্ৰত্যেকজন যিমানখিনি পাৰে প্ৰত্যেকজন লোককে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমি সেইটো নুই কৰিব নোৱাৰোঁ আজি আপুনি কণ কণ ল'ৰা ছোৱালীবিলাককো যেনেকৈ কোচত লৈ মৰম কৰি পেলাই কিবা এটা যদি অসুখত ভুগি আছে সেই অসুখীয়া সেই ল'ৰা ছোৱালীকেইটাকো আপুনি বিনা ট্ৰিটমেণ্ট কৰাই ভাল কৰি অনা আমি দেখিবলৈ পাইছোঁ আমি সেইখিনিও নুই কৰিব নোৱাৰোঁ আপুনিও এজন মুখ্যমন্ত্ৰী হিচাপে এইখন অসমৰ এজন অভিভাৱক হিচাপে বহুত বেছি ভাল কাম কৰিছে সেইটো নুই কৰিব নোৱাৰোঁ কিন্তু হ'লেও অখিল গগৈ ডাঙৰীয়াই কিন্তু বিধায়ক হিচাপে এই বানাক্ৰান্ত লোকৰ কাষত এনেহেন দুৰ্যোগৰ সময়ত এনেহেন মহাপ্ৰলয়ৰ সময়ত যিখিনি কাম কৰি দেখাইছে সেইখিনি আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ যিজন অখিল গগৈ আজি চুমা বাবাৰ ঠাইত ৰিয়েল হিৰো নাম পাবলৈ সক্ষম হৈছে আপুনি ভাবক তেতিয়াহ'লে তেখেতে অসমবাসী ৰাইজৰ কাৰণে কিমান বেছি ভাল কাম কৰিব লাগিব যি 2 এদিনতে তেখেতে ৰিয়েল হিৰো হিচাপে পৰিচিত হৈছে আৰু আপুনিও কিন্তু বহুত ভাল কাম কৰিছে সেইবাবে আজি আপুনি জননেতা হিচাপে পৰিচিত হৈছে গতিকে দুইজন ভালে থাকক আৰু সুস্থ থাকক আপোনালোকক আমাৰ প্ৰয়োজন আছে